তৰুণ, মইনুল, ৰূপেন আৰু বিজয়, তোমালোকে এইফালে পজিশ্যন লোৱা। পজিশ্যন! নয়ন, তৰুণ, মইনুল, ৰূপেন আৰু বিজয়, তোমালোক 5জনক বিশেষভাৱে নিৰ্বাচিত কৰা হৈছে। এতিয়া তোমালোকে সংগঠনৰ সকলো নিয়ম নীতি পালন কৰি বৰুৱা ছাৰৰ নিৰ্দেশ অনুযায়ী অপাৰেশ্যনত যাব লাগিব। কাৰোবাৰ কিবা আপত্তি আছে? ঠিক আছে, এতিয়া তোমালোক যোৱা। ফাষ্ট! এতিয়া তোমালোকে মোৰ লগে লগে কোৱা, তুমি মই কোন? তুমি মই কোন? বন্ধুসকল, কি সংগ্ৰাম কৰিছা? কি সংগ্ৰাম কৰিছা? কি শিক্ষা লৈছা? কি শিক্ষা লৈছা? কি তুমি সৈনিক? কি তুমি সৈনিক? হ'ব, মই তোমালোকক এটা কথাই ক'ব খুজিছো, নিষ্ঠা আৰু সততা থাকিলে, হাৰিলেও হাৰ নমনা একোটা মন থাকিলে মানুহ কেতিয়াও পৰাজিত নহয়। কাৰোবাৰ কিবা সন্দেহ আছে? ভাল কথা। গতিকে এতিয়াৰ পৰা তোমালোকে নিষ্ঠাৰে সৈতে আত্মনিয়োগ কৰা। নয়নহঁতৰ দৰে তোমালোকো অতি কম সময়ৰ ভিতৰতে কৃতকাৰ্য হ'ব পাৰিবা। কাৰোবাৰ কিবা সন্দেহ আছে? Yes, Delta 1 carry on. এটা মেছেজ আছে, আমাৰ অপাৰেশ্যন সাকসেসফুল হৈছে। বৰুৱা ছাৰ আহি পাই গৈছে। অভাৰ। অ'কে, অভাৰ এণ্ড আউট। আমাৰ সকলোৰে বাবে এটা ভাল খবৰ আছে, বৰুৱা ছাৰ অপাৰেশ্যনত সম্পূৰ্ণভাৱে কৃতকাৰ্য হৈছে। এতিয়া আমি সভাঘৰত লগ হ'ম, ব'লা। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহাশয় নানক বৰুৱা এক বিশেষ কাৰ্যসূচীত যোৱাৰ কথা আমি সকলোৱে জানো। আগৰ কেইবাৰৰ দৰে এইবাৰো বৰুৱা ছাৰ তেখেতৰ কাৰ্য সফলতাৰে সম্পন্ন কৰি নিৰাপদে ঘূৰি আহিছে। খন্তেক পিছতে তেখেত আৰু এইবাৰ তেখেতৰ সহযোগী ইউছুফ ইয়ালৈ আহিব। তাৰ আগেয়ে মই অন্য এটা ঘোষণাহে কৰিব খুজিছোঁ। সেয়া হৈছে আমাৰ এইবাৰ প্ৰশিক্ষণৰ শ্ৰেষ্ঠ কেডাৰ হিচাপে বিবেচিত হোৱা নয়ন ফুকনক বৰুৱা ছাৰে আজিৰ এই সভাতে ৰেংক প্ৰদান কৰিব। আজিৰ পৰা নয়ন হ'ব আমাৰ এই সংগঠনৰ ছেকেণ্ড লেফটেনেণ্ট। কংগ্ৰেচুলেশ্যন। এই বিপ্লৱী সৈনিক সংগ্ৰামী অভিনন্দন জনাইছো। এয়া আনন্দ উল্লাসৰ সময় নহয়। এটা অপাৰেশ্যনৰ কৃতকাৰ্যতাই বিপ্লৱৰ বিজয় নুসূচায়। কেইটামান নৰপশু শত্ৰুক নিধন কৰিবলৈ যাওঁতে আমি বহুতো নিৰ্বোধ নিৰ্দোষ মানুহৰ জীৱন উচৰ্গা কৰিব লগা হ'ল। বিপ্লৱৰ মহান কাৰ্যত আমাৰ উদ্দেশ্য সিদ্ধিৰ স্বাৰ্থত আমি এই ত্যাগ কৰিব লগা হৈছে। এয়া সঁচাকৈ আমাৰ বাবে এক নিদাৰুণ সত্য। আহক আমি সকলোৱে এই নিৰ্দোষী বিদেহী আত্মাবোৰৰ শান্তিৰ কাৰণে 1 মিনিট মৌনতাৰে সদ্গতি কামনা কৰোঁ। জাকিৰ ছাৰ। বহা। থেংক ইউ ছাৰ। এখেতৰ লগত মই চিনাকি কৰি দিওঁ। এখেত হৈছে মিছেছ মিনতী ৰাজখোৱা। নমস্কাৰ। মানে উমেশ ৰাজখোৱাৰ পত্নী। সন্ত্ৰাসবাদীয়ে উমেশ ৰাজখোৱাক ধৰি লৈ যোৱা আজি প্ৰায় 10 দিনেই হ'ল। ইন্সপেক্টৰ কলিতাই কেছটো ইনভেষ্টিগেট কৰি আছে। আই ন' হি ইজ এ ভেৰি কম্পিটেণ্ট কপ। বাট জাকিৰ, I want you to supervise this case. হ'ব ছাৰ।
মই যিমান পাৰোঁ সোনকালে তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম মিছেছ ৰাজখোৱা ইতিমধ্যে এক্সট্ৰিমিষ্টবোৰে আপোনাৰ লগত কিবা যোগাযোগ কৰিছে নেকি কৰিছে তেওঁলোকে এওঁৰ জীৱনৰ বিনিময়ত 10 লাখ টকা ডিমাণ্ড কৰিছে আপোনালোকেতো জানেই মোৰ স্বামীৰ কথা নিজৰ গৱেষণা আৰু সামাজিক কামতেই মানুহজনে জীৱন উৎসৰ্গা কৰিছে আমাৰ নিজৰ সৰু ঘৰটোৰ বাহিৰে আন একো নাই এতিয়া এওঁৰ বিশ্ববিদ্যালয়ৰ দৰমহাও বন্ধ আমাৰ সাধাৰণ পৰিয়ালটোৱে এতিয়া খা খৰচৰ কাৰণেও সমস্যাত পৰিছোঁ 10 লাখ টকা ক'ৰ পৰা দিওঁ কিন্তু এনে এজন মানুহক তেওঁলোকে কিডনেপ কৰিলে কিয় আচলতে ৰাজখোৱা ইউৰে মানে আপলিপমেণ্ট অফ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইকনমি নামৰ এটা NGOৰ প্ৰধান পৃষ্ঠপোষক হৈ পৰিল আৰু তুমিতো জানাই জাকিৰ এনেধৰণৰ বহুতো NGOই অবৈধভাৱে প্ৰচুৰ ধন ঘটাৰ আহিলা হৈ পৰিছে কিন্তু মিষ্টাৰ ৰাজখোৱা আছিল সততা আৰু নৈতিকতাৰ আদৰ্শস্বৰূপ আনবোৰৰ দৰে তেখেতকো হয়তো বহুতো ধন সম্পত্তিৰ মালিক বুলি সিহঁতে ভুল কৰিলে বুজিলোঁ মই আপোনাক কথা দিলোঁ মিছেছ ৰাজখোৱা অতি সোনকালে তেখেতক আমি সিহঁতৰ কবলৰ পৰা উদ্ধাৰ কৰিম খাওক সোনকালে খাওক আমি বহুত দূৰ যাব লাগিব মোৰ অলপ জিৰণিৰ প্ৰয়োজন আপোনালোকৰ দৰে এইদৰে ঘূৰি ফুৰাত মই অভ্যস্ত নহয় তদুপৰি আপোনালোকে ভাবি নাচাই কিয় মই আপোনালোকতকৈ বয়সত বহুত ডাঙৰ ইয়াতে ক'ৰবাত অলপ ৰেষ্ট লোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিনে চাওক এতিয়া ৰেষ্ট লোৱাৰ সময় নাই আপোনাৰ শাৰীৰিক কষ্টতকৈ জীৱনৰ নিৰাপত্তা আমাৰ বাবে বেছি প্ৰয়োজনীয় যেতিয়ালৈকে ওপৰৰ পৰা কোনো এটা নিৰ্দেশ নাহে আপোনাৰ মুক্তি বা মৃত্যুৰ তেতিয়া সঘনাই স্থান সলনি কৰি আছে আমাৰ হাতত পৰা ইনফৰমেশ্যন অনুসৰি সিহঁতে পবিতৰাৰ আশে পাশে পলাই ফুৰিছে পুলিচ আৰু পেৰামিলিটাৰী ফ'ৰ্চ এলাৰ্ট হৈ আছে বোধহয় ছাৰ আজি ৰাতিয়ে এটা এম্বুছ হৈ যাব পাৰে ভেৰি গুড লেট আছ গ টু দি কম্পিউটাৰ ইউনিট নানক বৰুৱা লেফটেনেণ্ট কৰ্ণেল নানক বৰুৱা হিয়াৰ ইজ দি পাৰ্চন সংগঠনৰ অন্যতম শক্তিশালী ব্যক্তিত্ব আমাৰ ইনফৰমেশ্যন মতে মানুহটো এটা এক্সপ্ল'চিভ এক্সপাৰ্ট আই চি নানক বৰুৱাই এজনী ছোৱালী ভাল পাইছিলে আৰু তাইৰ নাম আছিল মনিষা পুলিচৰ ৰেইড মানুহৰ আলোচনা আৰু টকা পইচাৰ অসুবিধাত মনিষাই সন্তানটো লৈ গুৱাহাটীলৈ এটা স্কুলৰ চাকৰি লৈ গুচি আহিল We cannot have ecological movement designed to prevent violence against nature unless the principle of non-violence becomes central to the essence of human culture. কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে তেওঁ কৈছিল প্ৰকৃতিৰ বিৰুদ্ধে সন্ত্ৰাস বন্ধ কৰিবলৈ আমি নিজে অহিংস নীতিত বিশ্বাসী হ'ব লাগিব মেডাম কেতিয়াবা সশস্ত্ৰ বিপ্লৱী কিছুমানেও অভয়াৰণ্যত চোৰাং চিকাৰীক হত্যা কৰা বা শাস্তি দিয়াৰ কথা আমি বাতৰি কাকতত পাওঁ প্ৰকৃতিক সুৰক্ষা দিবলৈকে জানো তেওঁলোকে এইবোৰ কৰা নাই এয়া জানো অন্যায় তুমি বৰ ভাল প্ৰশ্ন কৰিছা বহা আচলতে কি জানা হিংসাৰে হিংসাক নহয় দোষীক শাস্তি দিবৰ বাবে আমাৰ দেশত বহুতো আইনগত ব্যৱস্থা আছে যিকোনো লক্ষ্যত অহিংসাৰ পথেৰেহে উপনীত হ'বগৈ পাৰি গান্ধীজীয়ে এনেদৰে ভাবিছিল আৰু ময়ো ভাবোঁ সাইলেন্স প্লিজ
আজি ক্লাছৰ সময় শেষ হ'ল এই বিষয়ে যদি কাৰোবাৰ প্ৰশ্ন আছে মই নেক্সট ক্লাছত বুজাই দিম কিন্তু লেচনবোৰ তোমালোকে খৰচি মাৰি পঢ়িবা অকল পৰীক্ষাত ভাল নম্বৰ পাবলৈকে নহয় কথাবোৰ নিজেও চিন্তা কৰি চাবা কাৰণ সুস্থ চিন্তাইহে এটা জাতিক জীয়াই ৰাখিব পাৰে আৰু তোমালোক আমাৰ ভৱিষ্যত এই মনিষা তোমাৰতো আজি আৰু ক্লাছ নাই মোৰ আৰু 3টা আছেই জানা 3টা আচলতে এটা কিন্তু প্ৰিন্সিপাল ছাৰে গোস্বামী ছাৰৰ ক্লাছ দুটাও মোকেই কৰিবলৈ কৈছে গোস্বামী ছাৰ গাঁৱলৈ গৈছে নহয় আজি বোধহয় পাবহি কাইলৈৰ পৰা তোমাৰ প্ৰব্লেম নহয় আৰু ক'ত প্ৰব্লেম নহ'ব মোৰতো প্ৰব্লেমৰ শেষ নাই আমাৰ এওঁ যেতিয়াৰ পৰাই শিক্ষামন্ত্ৰীৰ পিএ হৈ আহিল তেতিয়াৰ পৰাই মোৰ শান্তি নোহোৱা হ'ল নহয় অৱশ্যে ময়ে আমাৰ স্কুলৰ প্ৰায়বোৰ প্লেনৰ টিচাৰ ৰিটেনশ্যন এওঁক কোৱাই কৰাই দিছোঁ আৰু কিয়নো নকৰিম কোৱাচোন নিজৰ মানুহটোৱে যেতিয়া মন্ত্ৰীৰ লগত আছে লগৰ বন্ধু বান্ধৱীবোৰৰ সৰু সুৰাও কাম এটা কৰি নিদিবনে ঠিকেই ভাল কথাহে ভাল কথা মানে আমাৰ লগৰ ধীৰেণ কলিতাই কি কৰিছে তুমি নাজানা নহয় নাজানো কি কৰিলেনো ডাঙৰ কাণ্ড এওঁকতো কামটো কৰি দিয়াৰ পিছত ঘোষ দিব খুজিছিল ঘোষ ইণ্টাৰেষ্টিং ঘটনা এওঁ কি ক'লে জানা কি ক'লে এওঁ ক'লে মই ঘোষ ঘাচ খাই 2 নম্বৰী কাম কৰা মানুহ নহয় তাতে হৈছে আপুনি মোৰ ৱাইফৰ সহকৰ্মী সেয়ে মই আপোনাক অকমান সহায় কৰি দিব খুজিছোঁ যাওক যাওক আগলৈ আৰু এনে কাম নকৰিব তাতে আপুনি হৈছে শিক্ষক মানুহ মই যে এনেকুৱা লাজ পাইছোঁ জানা আচলতে কি জানা কলিতাৰো দুখ নাই আমাৰ ছিষ্টেমটোৱে এনেকুৱা হৈ পৰিছে ঘোষ ঘাচ নোহোৱাকৈ চৰকাৰী অফিচত যে কাম হয় সেয়া ভাবিবই নোৱাৰা হৈ পৰিছে তুমি ঠিকেই কৈছা শুনিছোঁ আমাৰ এওঁৰ আগতে যিজন আছিল তেওঁ বোলে দালালি কৰি কৰি 3মহলীয়া ঘৰ সাজিলে 2খনকৈ ছুপাৰ চিটি বাছ কিনিলে কিন্তু ময়ে কওঁ নালাগে দিয়া আমাক সেইবোৰ